নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ মেথছ কিতাপখনত থকা যি কৰি চাওঁ আহা 4.7 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে ইয়াৰ ওপৰত থকা এখন তালিকা দিয়া আছে, এই তালিকাখন আমি পোনপ্ৰথমে বুজিবলৈ চেষ্টা কৰোঁ আহা। যেতিয়া আমি এই তালিকাখন বুজি পাম তেতিয়া আমি কৰি চাওঁ আহা 4.7ত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আমি অতি সহজে সমাধান কৰিব পাৰিম। চোৱা ইয়াৰ আগৰ পেজটোত কি দিয়া আছে, আৰ্হি আৰু গাণিতিক সম্পৰ্ক। আৰ্হি একত কেইটা তৰা আছে চোৱাচোন, 1 2 3 4 5 6। আৰ্হি 2ত কেইটা তৰা আছে, 2 4 6 8 10 12। এই কথাখিনিকে ইয়াত দিয়া আছে। ক্ৰমিক নং আৰ্হি 1, আৰ্হিবোৰত থকা তৰাৰ সংখ্যা 1 2 3 4 5 6। ইয়াত থকা যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰক n বুলি ধৰি লৈছে, অৰ্থাৎ যেতিয়া আমি সংখ্যাখিনি পাম সেই সংখ্যাখিনি আমি n হিচাপে ধৰি ল'ম। বীজগণিত ৰাশি n। আৰ্হি 2ত আৰ্হিবোৰত থকা তৰাৰ সংখ্যা 2 4 6 8 10 12। ইয়াৰ মাজত যোনটো পাৰ্থক্য আছে সেইটো কিমান, 2। অৰ্থাৎ 2ৰ লগত আমি 2 যোগ কৰিলে 4 পাম, 4ৰ লগত আকৌ 2 যোগ কৰিলে 6 পাম, 6ৰ লগত 2 যোগ কৰিলে 8 পাম। অৰ্থাৎ ইয়াৰ মাজত যোনটো গেপ আছে সেইটো কিমান, 2 আছে। সেইবাবে ইয়াত 2 লিখিছে। আৰু এই সংখ্যাখিনিক আমি কি ধৰিছিলো, n বুলি ধৰিছিলো, সেইবাবে আমি 2ৰ লগত n টো পূৰণ কৰিছে। ইয়াত 2ৰ লগত n পূৰণ কৰিছে। অৰ্থাৎ চোৱা এই 2ৰ লগত যেতিয়া আমি n পূৰণ কৰিম, n টো আমি 1 বুলি ধৰি লৈছো, 2 1 গুণ কিমান হ'ব, 2 হ'বগৈ। 2ৰ লগত যেতিয়া আমি 2 পূৰণ কৰিম, অৰ্থাৎ n সমান সমান কিমান এতিয়া 2, 2 2 গুণ 4। 2ৰ লগত আমি n টো এতিয়া 3 বুলি ধৰি লৈছো, 2 3 গুণ কিমান 6। এতিয়া 2ৰ লগত আমি n টোক আমি 4 বুলি ধৰি লৈছো, 4 গুণ কিমান 8। অৰ্থাৎ আমি কিমান পালো, 2 4 6 8, 2 4 6 8, তাৰপিছত আমি 10 পাম, তাৰপিছত আমি 12 পাম। অৰ্থাৎ ইয়াৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান, 2n। ইয়াৰ পাছত আৰ্হি 3, আৰ্হিবোৰত থকা তৰাৰ সংখ্যা 1 3 5 7 9 11। ইয়াৰ মাজত যোনটো ব্যৱধান সেইটো কিমান, 2, হয়নে? অৰ্থাৎ 2 লিখিলো। আৰু এই সংখ্যাবোৰক আমি কি ধৰিছিলো, n ধৰিছিলো, ইয়াত আমি n লিখিলো। এতিয়া আমি কিমান পাব লাগিব, 1 পাব লাগিব। এতিয়া চোৱাচোন 2 লিখিলো, n টোক আমি 1 বুলি ধৰিলো, 2 1 গুণ কিমান 2। এতিয়া যেহেতু আমি 1 পাব লাগিব সেইবাবে আমি 2ৰ পৰা কিমান বিয়োগ কৰিব লাগিব, 1 বিয়োগ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ পৰা আমি কি কৰিব লাগিব, 1 বিয়োগ কৰিব লাগিব। অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান, 2n - 1। 2ৰ পৰা 1 গ'লে 1। এতিয়া ইয়াত থকা বীজগণিত ৰাশিটো ইয়াত প্ৰয়োগ কৰাচোন, এতিয়া 3 পাম আমি, 2n - 1। 2 লিখিলো। এতিয়া n টোক আমি 2 বুলি ধৰি ললো, -1। 2 2 গুণ 4 -1 কিমান পালো, 4ৰ পৰা 1 গ'লে 3। প্ৰথমে পালো 1, তাৰপিছত পালো 3, তাৰপিছত আমি কিমান পাম, 5 পাম। 2n - 1, 2 লিখিলো পূৰণ। এতিয়া n টোক আমি 3 বুলি ধৰি লৈছো, প্ৰথমে আমি 1 বুলি ধৰিছিলো, তাৰপিছত আমি 2 বুলি ধৰিছিলো, এতিয়া আমি n টোক 3 বুলি ধৰি চাওঁ। 2n - 1, 2 3 গুণ 6 -1, 6ৰ পৰা 1 গ'লে কিমান, 5। অৰ্থাৎ 6 কিমান পালো, 135। 135। ইয়াৰ পাছত আমি কিমান পাম, 7 পাম, 9 পাম, ইয়াৰ পাছত আমি 11 পাম, তাৰপিছত আমি 13 পাম, তাৰপিছত আমি 15 পাম। অৰ্থাৎ বীজগণিত ৰাশিটো কিমান হ'বগৈ, 2n - 1। ইয়াৰ পাছত আৰ্হি 4, আৰ্হিবোৰত থকা তৰাৰ সংখ্যা 3 5 7 9 11 13। ইয়াৰ মাজত যোনটো ব্যৱধান আছে সেইটো কিমান, 2, হয়নে? 7ৰ পৰা 5ৰ ব্যৱধানটো 2, 9ৰ পৰা 7ৰ ব্যৱধানটো 2। অৰ্থাৎ কিমান হ'ব, 2। আৰু এই সংখ্যাখিনি আমি কি ধৰিছিলো, n ধৰিছিলো, সেইবাবে আমি ইয়াত লিখিম n। এতিয়া আৰ্হি 4, হয়নে? চোৱা আমাৰ সংখ্যাটো কিমান হ'ব লাগিব, 3 হ'ব লাগিব। এতিয়া 2 লিখিলো আৰু এই n টোক আমি 1 বুলি ধৰি লৈছো, 2 1 গুণ 2। যেহেতু আমি 3 পাব লাগিব সেইবাবে আমি 2ৰ লগত 1 যোগ কৰিব লাগিব। 2 1 কিমান হ'ব, 3 হ'বগৈ। অৰ্থাৎ ইয়াৰ লগত 1 এটা যোগ কৰিব লাগিব। আৰু এইটো হৈ গ'ল আমাৰ বীজগণিত ৰাশিটো। এতিয়া 2n + 1। এতিয়া 2 লিখা, n টোক আমি এতিয়া 2 বুলি ধৰি লৈছো, প্ৰথমে আমি n ক 1 বুলি ধৰিছিলো, এতিয়া আমি n টোক 2 বুলি ধৰি ল'ম, +1। 2 2 গুণ 4 যোগ 1, 4 আৰু 1 কিমান, 5। অৰ্থাৎ 6 কিমান পালো, প্ৰথমে পাইছিলো 3, তাৰপিছত পালো আমি 5। ইয়াৰ পাছত আমি কিমান পাম, 7 পাম। 2n + 1, 2 লিখিলো। এতিয়া n টোক আমি 3 বুলি ধৰি লৈছো, +1। 3 2 গুণ 6 যোগ 1, 6 1 কিমান, 7। অৰ্থাৎ যেতিয়া আমি এই বীজগণিত ৰাশিটো প্ৰয়োগ কৰিম তেতিয়া আমি কিমান পাম, 3 5 7 9 11 13। অৰ্থাৎ আমাৰ বীজগণিত ৰাশিটো হ'বগৈ 2n + 1। ইয়াৰ পাছত আৰ্হি 5, আৰ্হিবোৰত থকা তৰাৰ সংখ্যা 3 6 9 12 15 18। ইয়াৰ মাজত যোনটো ব্যৱধান সেইটো কিমান, 3। 9ৰ পৰা আমি 3 বিয়োগ কৰিলে 6 পাম,
12ৰ পৰা 3 বিয়োগ কৰিলে 9 পাম 15ৰ পৰা 3 বিয়োগ কৰিলে আমি 12 পাম অৰ্থাৎ এই সংখ্যাখিনিৰ মাজত যোনটো ব্যৱধান সেইটো কিমান 3 সেইবাবে ইয়াত 3 লিখিছে আৰু এই সংখ্যাখিনিক আমি কি ধৰিছিলো n ধৰিছিলো সেইবাবে ইয়াৰ যোনটো বীজগণিতীয় ৰাশি সেইটো কিমান হ'ব 3n হ'বগৈ অৰ্থাৎ 3n 3 লিখিলো আৰু n টো কেতিয়া আমি 1 বুলি ধৰি লৈছো 3 1 গুণ কিমান 3 সো আমি কিমান পালো 3 পালো ইয়াৰ পাছত 3 পূৰণ n টোক আমি 2 বুলি ধৰি লৈছো 3 2 গুণ কিমান 6 অৰ্থাৎ সো আমি কিমান পালো 3 পালো তাৰ পিছত 6 পালো এতিয়া আমি 3 পূৰণ n টোক আমি 3 বুলি ধৰি লৈছো 3 3 গুণ 9 সো কিমান পালো আমি 9 পালো হয়নে অৰ্থাৎ ইয়াৰ যোনটো বীজগণিতীয় ৰাশি সেইটো হ'ব কিমান 3n ইয়াৰ পাছত আহি 6 আহিবোৰত থকা তৰাৰ সংখ্যা 2 5 8 11 14 17 ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 3 8ৰ পৰা 3 গলে 5 11ৰ পৰা 3 গলে 8 অৰ্থাৎ ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো 3 সেইবাবে ইয়াত 3 লিখিছে আৰু এই সংখ্যাখিনিক আমি কি ধৰিছিলো n ধৰিছিলো সেইবাবে ইয়াত n লিখিছে এতিয়া 3 3 পূৰণ n টোক আমি 1 বুলি ধৰি লৈছো 3 1 গুণ 3 আমি কিমান পাব লাগে 2 পাব লাগে এতিয়া 3 ৰ পৰা কিমান গলে 2 হ'বগৈ 3 ৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া কিমান হ'ব 2 হ'বগৈ অৰ্থাৎ ইয়াৰ পৰা আমি 1 বিয়োগ কৰিব লাগিব আমাৰ যোনটো বীজগণিতীয় ৰাশি সেইটো কিমান হ'ব 3n - 1 3n - 1 এতিয়া আমি n টোক 2 বুলি ধৰি লৈছো -1 3 2 গুণ 6 -1 6 ৰ পৰা 1 গলে কিমান হ'ব 5 হ'বগৈ 2 পালো তাৰ পিছত আমি 5 পালো 2 5 তাৰ পিছত আমি কিমান পাম এই বীজগণিতীয় ৰাশিটো প্ৰয়োগ কৰিলে তাৰ পিছত আমি কিমান পাম 8 পাম তাৰ পিছত 11 পাম তাৰ পিছত আমি 14 পাম তাৰ পিছত আমি 17 পাম তাৰ পিছত আমি কিমান পাম 3 টা ঘৰ পাছত কিমান পাম 20 পাম এইখিনি আছিল এই তালিকাখনৰ মূল কথাখিনি এতিয়া আমি যি কৰি চাও আহা 4.7 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম 1 নম্বৰ তলত দিয়া সংখ্যাৰ আহিবোৰক বীজগণিত ৰাশিত প্ৰকাশ কৰা সো ইয়াত কিমান আছে 4 6 8 10 12 10 আৰু ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 2 হয়নে সো ইয়াত কৰি দিয়া আছে আহি 2 টোত যোনটো আমাৰ বীজগণিত ৰাশি হ'ব সেইটো কিমান হ'ব 2n হ'বগৈ যেহেতু ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো হৈছে 2 আৰু এই সংখ্যাখিনি আমি কি ধৰিছিলো n বুলি ধৰিছিলো সেইবাবে ইয়াৰ যোনটো বীজগণিত ৰাশি হ'ব সেইটো হ'ব 2n আৰু তোমালোকে ইয়াতো লিখিবা 2n এতিয়া চোৱা 2n ইয়ালত +2 আহিব যেহেতু আমি 4 পাব লাগিব হয়নে অৰ্থাৎ 2n + 2 2 লিখিলো n টোক আমি 1 বুলি ধৰি লৈছো +2 2 1 গুণ 2 +2 2 2 কিমান হল 4 হল যেহেতু আমি 4 পাব লাগিব হয়নে ইয়াৰ পাছত চোৱাচোন 2n + 2 যেহেতু আমি n টোক 1 বুলি ধৰিছো এতিয়া আমি n টোক 2 বুলি ধৰি লম 2 পূৰণ 2 + 2 2 2 গুণ 4 +2 4 2 কিমান 6 অৰ্থাৎ কিমান পাব লাগিব 4 6 4 6 অৰ্থাৎ ইয়াৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ 2n + 2 আৰু ইয়াতো তোমালোকে লিখিবা 2n + 2 ইয়াৰ পাছত বি নম্বৰ 4 7 10 13 16 18 ইয়াৰ মাজৰ যোনটো গ্যাপ আছে সেইটো কিমান 3 হয়নে সেইবাবে আমি ইয়াত লিখিম 3 আৰু এই সংখ্যাখিনি আমি কি বুলি ধৰিছিলো n বুলি ধৰিছিলো সেইবাবে ইয়াত তোমালোকে n লিখিবা এতিয়া চোৱাচোন আমাৰ কিমান হ'ব লাগিব 4 হ'ব লাগিব সংখ্যাটো 4 হ'ব লাগিব আহি এটো কিমান লিখিছো আমি 3n এতিয়া 3 লিখিলো n টোক আমি 1 বুলি ধৰিছো 3 1 গুণ 3 যেহেতু আমাৰ 4 হ'ব লাগিব হয়নে সেইবাবে আমি ইয়াৰ লগত 1 এটা যোগ কৰিম 3 লগত 1 যোগ কৰিলে কিমান হ'বগৈ 4 হ'বগৈ অৰ্থাৎ আমাৰ যোনটো আহি সেইটো কিমান হ'বগৈ 3n + 1 ইয়াৰ পাছত 7 ওলানে নোলাই চোৱাচোন 3n + 1 3 এতিয়া আমি n টোক 2 বুলি ধৰিছো +1 3 2 গুণ 6 +1 6 1 কিমান হ'ব 7 7 ওলাইছে হয়নে অৰ্থাৎ আমাৰ যোনটো ইয়াৰ বীজগণিতীয় ৰাশি সেইটো কিমান 3n + 1 ইয়াত তোমালোকে লিখিবা 3n + 1 আৰু ইংৰাজীত লিখিলে তোমালোকে ইয়াত লিখিবা 3n + 1 ইয়াৰ পাছত সি নম্বৰ 1 4 7 10 13 16 এতিয়া চোৱাচোন ইয়াৰ মাজৰ যোনটো গ্যাপ আছে সেইটো কিমান 3 হয়নে 7ৰ পৰা 3 গলে 4 10ৰ পৰা 3 গলে 7 অৰ্থাৎ ইয়াৰ মাজৰ যোনটো গ্যাপ সেইটো 3 সেইবাবে আমি ইয়াত 3 লিখিম আৰু এই সংখ্যাখিনি আমি কি বুলি ধৰিছিলো n বুলি ধৰিছো হয়নে সেইবাবে আমি ইয়াত লিখিম n এতিয়া চোৱাচোন ইয়াৰ লগত কিমান যোগ কৰিলে আমি 1 টো পাম বা বিয়োগ কৰিলে 1 পাম প্ৰথমে আমি কিমান লিখিছো 3n ইয়াত লিখিম 3n 3 লিখিলো n টোক আমি 1 বুলি ধৰি লৈছো 3 1 গুণ 3 যেহেতু আমাৰ এনসাৰটো কিমান ওলাব লাগিব 1 ওলাব লাগিব হয়নে এতিয়া 3 ৰ পৰা কিমান গলে 1 ওলাব 3 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়া কিমান ওলাব 1 ওলাব
অৰ্থাৎ ইয়াৰ পৰা আমি 2 বিয়োগ কৰিব লাগিব। এইটো হৈ গ'ল আমাৰ বীজগণিত ৰাশি 3n - 2 3n - 2 এতিয়া 3 লিখিলো। এতিয়া আমি n টোক 2 বুলি ধৰিছো। প্ৰথমে আমি 1 বুলি ধৰিছিলো, এতিয়া আমি 2 বুলি ধৰি লৈছো। -2 3 × 6 -2 6 ৰ পৰা 2 গ'লে 4 অৰ্থাৎ চোৱা প্ৰথমে আমি কিমান পাইছিলো 1 পাইছিলো, তাৰ পিছত পালো আমি 4 1 4 অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান 3n - 2 ইয়াত লিখিবা 3n - 2 আৰু তোমালোকে ইয়াত লিখিবা ইংলিছত লিখিবা যে 3n - 2 ইয়াৰ পাছত ডি নাম্বাৰ 4 8 12 16 20 24 এতিয়া ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 4 8 ৰ পৰা 4 গ'লে 4 12 ৰ পৰা 4 গ'লে 8 অৰ্থাৎ ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো হৈছে 4 সেইবাবে আমি ইয়াত লিখিম 4 এতিয়া এই সংখ্যাখিনি আমি কি ধৰিছিলো n ধৰিছিলো হয়নে সেইবাবে আমি ইয়াত লিখিম n এতিয়া ইয়াৰ লগত কিমান যোগ বা বিয়োগ কৰিলে আমি 4 পাম চোৱাচোন ইয়াত লিখিলো 4n 4 লিখিলো এতিয়া আমি n টোক 1 বুলি ধৰি ললো 4 1 × 4 যেহেতু আমি 4 পাব লাগিছিল আমি 4 পালো হয়নে অৰ্থাৎ ইয়াৰ লগত একো যোগ বা বিয়োগ কৰিব দৰকাৰ নাই ইয়াৰ পাছত লিখিলো 4n 4 লিখিলো n টোক এতিয়া আমি 2 বুলি ধৰি লৈছো 4 2 × 8 যেহেতু আমি 8 পাব লাগিছিল 4 পিছত 8 পাব লাগিছিল 8 পালো হয়নে ইয়াৰ পাছত 4n 4 লিখিলো এতিয়া আমি n টোক 3 বুলি ধৰি ললো 4 3 × 12 4 8 12 ইয়াত কিমান আছে 4 8 12 আছে হয়নে অৰ্থাৎ ইয়াৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান 4n সেইবাবে ইয়াত হ'ব 4n আৰু তোমালোকে ইয়াত লিখিবা ইংলিছত লিখিলে 4n বুলি লিখিবা ইয়াৰ পাছত ই নাম্বাৰ 3 7 11 15 19 23 ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 4 হয়নে ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 4 সেইবাবে আমি ইয়াত লিখিম 4 আৰু এই সংখ্যাখিনি আমি কি ধৰিছিলো n ধৰিছিলো হয়নে সেইবাবে আমি ইয়াত লিখিম n এতিয়া আমি বীজগণিত ৰাশিটো পালো 4n ইয়াত লিখিলো 4n এতিয়া আমাৰ কিমান ওলাব লাগিব 3 ওলাব লাগিব হয়নে 4 লিখিলো n টোক আমি 1 বুলি ধৰি ললো 4 1 × 4 আমাৰ কিমান ওলাব লাগিব 3 ওলাব লাগিব হয়নে এতিয়া 4 ৰ পৰা কিমান বিয়োগ কৰিলে 3 ওলাব 4 ৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া কিমান পাম আমি 3 পাম অৰ্থাৎ 4n ৰ পৰা আমি 1 বিয়োগ কৰিব লাগিব অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো হ'ব 4n - 1 ইয়াৰ পাছত লিখিলো 4n - 1 4 লিখিলো n টোক এতিয়া আমি 2 বুলি ভাবি ললো -1 4 2 × 8 -1 8 ৰ পৰা 1 গ'লে কিমান 7 37 6 ইয়াত কিমান পালো 37 হয়নে অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো হ'ব 4n - 1 আৰু তোমালোকে ইয়াত লিখিবা ই নাম্বাৰটোত 4n - 1 ইয়াৰ পাছত f নাম্বাৰ কিমান আছে 2 6 10 14 18 22 ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 4 10 ৰ পৰা 4 গ'লে 6 14 ৰ পৰা 4 গ'লে 10 অৰ্থাৎ ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো হৈছে 4 সেইবাবে আমি ইয়াত লিখিম 4 আৰু এই সংখ্যাখিনি আমি n বুলি ধৰিছিলো সেইবাবে আমি ইয়াত লিখিম n এতিয়া আমি কিমান পাব লাগিব 2 পাব লাগিব বীজগণিত ৰাশিটো আমি কিমান পালো 4n 4 লিখা n টোক 1 বুলি ধৰি লোৱা 4 1 × 4 এতিয়া যেহেতু আমি 2 পাব লাগিব 4 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়াহ'লে আমি কিমান পাম 2 পাম অৰ্থাৎ ইয়াৰ পৰা আমি 2 বিয়োগ কৰিব লাগিব অৰ্থাৎ আমাৰ বীজগণিত ৰাশিটো হ'বগৈ 4n - 2 4n - ইয়াত 2 লিখিব লাগিব আৰু এটা কৰি চাওঁ 4n - 2 4 n টোক আমি এতিয়া 2 বুলি ধৰি লৈছো -2 4 2 × 8 -2 8 ৰ পৰা 2 গ'লে 6 প্ৰথমে পালো 2 তাৰ পিছত পালো 6 2 6 তাৰ পিছত ওলাব 10 14 18 22 অৰ্থাৎ বীজগণিত ৰাশিটো ওলাব 4n - 2 ইয়াত তোমালোকে লিখিবা 4n - 2 এয়া হৈ গ'ল আমাৰ কৰি চাওঁ আহা 4.7 ৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে অসমীয়া আৰু ইংৰাজী ধুনীয়াকে লিখি ল'বা আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা আৰু যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা নিশ্চয় তোমালোকে বুজি পাবা ইয়াৰ পাছত চোৱা কি দিয়া আছে তলত দিয়া বিভিন্ন ৰঙৰ ফুলবোৰৰ আহিটোলৈ মন কৰা ৰঙা হালধীয়া গোলাপীয়া নীলা ৰঙা হালধীয়া গোলাপীয়া নীলা ৰঙা হালধীয়া গোলাপীয়া নীলা ইয়াত বিভিন্ন ধৰণৰ ফুল দিয়া আছে ৰঙা ৰঙৰ ফুল আছে 1 নম্বৰত 2 নম্বৰত আছে হালধীয়া 3 নম্বৰত আছে গোলাপীয়া আৰু 4 নম্বৰত আছে নীলা আকৌ 5 নম্বৰত আছে ৰঙা ফুল 6 নম্বৰত আছে হালধীয়া ফুল 7 নম্বৰত আছে গোলাপীয়া ফুল 8 নম্বৰত আছে নীলা ফুল 9 নম্বৰত আছে ৰঙা ফুল 10 নম্বৰত হালধীয়া 11 নম্বৰত গোলাপীয়া আৰু 12 নম্বৰত নীলা ইয়াৰ পাছত চোৱা কি কৈছে প্ৰথমতে আমি নীলা ৰঙৰ
ফুলৰ স্থানৰ মাজত কিবা সম্পৰ্ক আছে নেকি চাওঁ আহা। নীলা ৰঙৰ ফুলৰ স্থানবোৰ হ'ল, চোৱাচোন নীলা ৰঙৰ ফুলবোৰ কোন কোন স্থানত আছে, 4, 8 আৰু 12 হয়নে? সেইবাবে ইয়াত লিখা আছে 4, 8, 12। সংখ্যা কেইটালৈ মন কৰিলে নীলা ৰঙৰ ফুলবোৰৰ স্থানৰ বীজগণিত ৰাশি হ'ব, যেহেতু ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান আছে, 4 আছে হয়নে? সেইবাবে ইয়াত 4 লিখিছে। আৰু এই সংখ্যাখিনি আমি কি বুলি ধৰিছিলো, n বুলি ধৰিছিলো হয়নে? সেইবাবে ইয়াত কিমান হ'বগৈ, ৰাশিটো 4n হ'বগৈ। এতিয়া আহা আমি হালধীয়া ৰঙৰ ফুলবোৰৰ স্থানৰ মাজত কিবা সম্পৰ্ক আছে নেকি চাওঁ। হালধীয়া ৰঙৰ ফুলবোৰৰ স্থানবোৰ এনেকুৱা ধৰণৰ, চোৱা হালধীয়া ৰঙৰ ফুলবোৰ কিমান কিমান স্থানত আছিল, 2, 6, 10, 2, 6, 10। আৰু ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান, 6ৰ পৰা 4 গ'লে 2, 10ৰ পৰা 4 গ'লে 6, অৰ্থাৎ ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো 4, ব্যৱধানটো হ'ল 4। সেইবাবে ইয়াত 4 লিখিছে। আৰু এই সংখ্যাখিনি আমি কি লিখো, n বুলি লিখো হয়নে? সেইবাবে ইয়াৰ লগত 4ৰ লগত n টো লিখিছে। হালধীয়া ৰঙৰ ফুলবোৰৰ স্থানৰ সংখ্যাকেইটা মন কৰিলে আমি দেখা পাম যে এই সংখ্যাকেইটা নীলা ৰঙৰ ফুলবোৰৰ স্থানৰ প্ৰতিটো সংখ্যাতকৈ 2 কম। ইয়াত আছিল 4, নীলা ৰঙৰ ফুলৰ স্থান আছিল 4, 4তকৈ কিন্তু হালধীয়া ৰঙৰ ফুলৰ যোনটো স্থান সেইটো কিন্তু 2 কম। 4ৰ পৰা 2 গ'লে 2, 8ৰ পৰা 2 গ'লে 6, 12ৰ পৰা 2 গ'লে 10, অৰ্থাৎ 4n পৰা আমি কি কৰিব লাগিব, -2 কৰিব লাগিব। তেতিয়া আমি কি পাম, হালধীয়া ৰঙৰ ফুলৰ স্থানটো পাই যাম। ইয়াৰ পাছত ৰঙা ৰঙৰ ফুলবোৰৰ স্থানবোৰৰ কমটো হ'ল, ৰঙা ৰঙৰ ফুল কিমান কিমান স্থানত আছে, 1, 5, 9। ইয়াত লিখা আছে 1, 5, 9। গতিকে ৰঙা ৰঙৰ ফুলৰ স্থানৰ বীজগণিত ৰাশি হ'ব, ইয়াৰ মাজত যোনটো ব্যৱধান সেইটো কিমান আছে, 4। সেইবাবে ইয়াত 4 লিখিছে। আৰু সংখ্যাখিনিক আমি n বুলি ধৰি লৈছো, সেইবাবে ইয়াত n লিখিছে। এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগিব, 3 বিয়োগ কৰিলে আমি কি পাম, ৰঙা ৰঙৰ ফুল পাম। অৰ্থাৎ এই নীলা ৰঙৰ ফুলটোৰ পৰা যেতিয়া আমি কিমান বিয়োগ কৰিম, 3 বিয়োগ কৰিম, 3 বিয়োগ কৰিম, 1, 2, 3, তেতিয়া আমি কি পাই যাম, ৰঙা ৰঙৰ ফুলটো পাম। সেইবাবে ইয়াৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ, 4n - 3 হ'বগৈ। একেধৰণে গোলাপীয়া ৰঙৰ ফুলৰ স্থানৰ বীজগণিত ৰাশি হ'বগৈ 4n - 1। গোলপীয়া ৰঙৰ ফুলৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ, নীলা ৰঙৰ যোনটো ফুল আছিল তাৰ বীজগণিত ৰাশিটো আছিল 4n। যেহেতু 4nতকৈ 1 কম, সেইবাবে গোলাপীয়া ৰঙৰ যোনটো ফুল তাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ, 4n - 1। সেই কথাটোকে ইয়াত কোৱা হৈছেগৈ। আমি দেখিলো যে নীলা, গোলপীয়া, হালধীয়া আৰু ৰঙা ৰঙৰ ফুলবোৰৰ স্থানক ক্ৰমে 4n। নীলা ৰঙৰ ফুলৰ যোনটো বীজগণিত ৰাশি সেইটো হৈছে 4n। গোলাপীয়া ৰঙৰ ফুলৰ বীজগণিত ৰাশিটো হৈছে 4n - 1। ইয়াৰ পাছত হালধীয়া ৰঙৰ ফুলৰ বীজগণিত ৰাশিটো হৈছে 4n - 2। আৰু ৰঙা ৰঙৰ ফুলবোৰৰ স্থানৰ বীজগণিত ৰাশিটো হৈছে 4n - 3। এই কথাটোকে ইয়াত দিয়া আছে। এতিয়া চোৱা নেক্সট পেজত ইয়াত দিয়া আছে যে তলত দিয়া খালী ঠাইবোৰ পূৰ কৰোঁ আহা। ইয়াত এটা কৰি দিয়া আছে, ইয়াত কিমান আছে, 62। আৰু আহিটো দিয়া আছে কিমান, 4। আমি ইয়াত লিখিলো 4। এতিয়া 4ৰ লগত কিমান পূৰণ কৰিলে আমি 62 পাম। এতিয়া 4ৰ লগত যদি আমি 16 পূৰণ কৰোঁ, 16 লগত 4 পূৰণ কৰিলে কিমান হ'বগৈ, 64 হ'বগৈ। 16 লগত 4 পূৰণ কৰা, 4 × 6 = 24, 24 4 হাতত আছে 2, 4 × 4 4 × 2 = 6, 64। যেহেতু আমাৰ কিমান লাগে, 62 হে লাগে, তাৰমানে আমি ইয়াৰ পৰা কি কৰিব লাগিব, 2টো বিয়োগ কৰিব লাগিব। অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ, 4, এই সংখ্যাটোক আমি n বুলি ধৰি লৈছো, -2। এতিয়া 4n - 2 হ'লে কি হ'ব চোৱাচোন। যদি 4n - 2 হয়, নীলাটো হৈছেগৈ 4n, গোলাপীয়া হৈছে 4n - 1, আৰু হালধীয়া হৈছেগৈ 4n - 2। সেইবাবে ইয়াৰ যোনটো ফুলৰ ৰং সেইটো হ'বগৈ হালধীয়া। ইয়াত তোমালোকে লিখিবা হালধীয়া। ইয়াৰ পাছত কিমান ওলাব লাগিব, 98। আৰু আহিটো কিমান দিয়া আছে, 4। এতিয়া 4ৰ লগত আমি কিমান পূৰণ কৰিলে আমি 98 পাম। 4ৰ লগত যদি আমি 25 পূৰণ কৰোঁ, 25 4 গুণ কিমান, 100। 100ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাম, 98 পাম হয়নে? অৰ্থাৎ আমাৰ যোনটো ইয়াৰ বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ, 4, এই সংখ্যাটোক আমি n বুলি ধৰিছিলোঁ, -2। এতিয়া 4n - 2 হ'লে কি হয়, হালধীয়া হয়। সেইবাবে তোমালোকে ইয়াত লিখিবা হালধীয়া। ফুলৰ ৰংটো হ'বগৈ হালধীয়া। আৰু ইংলিছত হ'লে তোমালোকে ইয়াত লিখিবা yellow, YLLOW, yellow। ইয়াতো তোমালোকে yellow লিখিবা, YLLOW।
আৰু ইয়াত তোমালোকে লিখিবা 4n - 2 4n - 2 আৰু ইয়াত লিখিবা 4 পূৰণ 16 - 2 4 পূৰণ 25 - 2 ইয়াৰ পাছত কিমান আছে 27 প্যাটাৰ্ণটো আমাক ইয়াত দিয়া আছে 4 পূৰণ এটা 4 লগত আমি কিমান পূৰণ কৰিব পাৰিম 4 6 গুণ 24 4 7 গুণ 4 7 গুণ কিমান 28 হয়নে 4 7 গুণ 28 28 ৰ পৰা যদি আমি যদি 1 বিয়োগ কৰো তেতিয়াহলে কিমান পাম 27 পাম হয়নে অৰ্থাৎ আমাৰ প্যাটাৰ্ণটো কিমান হ'বগৈ 4n - 1 এতিয়া 4n - 1 হলে কি হয় চোৱাচোন 4n হলে হ'বগৈ নীলা 4n - 1 হলে কি হয় গুলপীয়া সেইবাবে আমি ইয়াত লিখিব লাগিব গুলপীয়া 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 আৰু যদি ইংলিছত লিখা তেতিয়াহলে ইয়াত লিখিবা 4 পূৰণ 7 - 1 4 7 গুণ 28 28 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'বগৈ 27 হ'বগৈ আৰু ইয়াত লিখিবা 4n - 1 আৰু ইয়াত হলে লিখিবা যে গুলপীয়া ৰংটো কি বুলি কোৱা হয় গুলপীয়া ৰংটো কোৱা হয় পিংক ইয়াত তোমালোকে লিখিবা পিংক PINK পিংক ইয়াৰ পাছত আমাৰ উত্তৰটো কিমান ওলাব লাগিব 88 ওলাব লাগিব এতিয়া আমি যদি 4 ৰ লগত যদি 22 পূৰণ কৰো 4 দুগুণ 8 4 দুগুণ 8 অৰ্থাৎ আমি কিমান পাই গলো 88 পাই গলো হয়নে অৰ্থাৎ ইয়াত কিমান হ'বগৈ 4n হ'বগৈ 4n সৰি n টো নহব ইয়াত n 4 লগত আমি কিমান পূৰণ কৰিছিলো 4 লগত আমি 22 পূৰণ কৰিছিলো হয়নে অৰ্থাৎ n সমান সমান কিমান হ'ব 22 ইয়াত লিখিবা 4 পূৰণ 22 আৰু ইয়াত লিখিবা 4n এতিয়া 4n হলে কি হ'ব চোৱাচোন 4n হলে কি ৰং হয় নীলা ৰং হয় হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা নীলা বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহলে ইয়াত লিখিবা 4 পূৰণ 22 আৰু ইয়াত লিখিবা 4n আৰু ইয়াত তোমালোকে লিখিবা ব্লু BLUE ব্লু ইয়াৰ পৰা চাইছে তোমালোকে তালিকাখন পূৰ কৰিবা ইয়াৰ পাছত তলৰ তালিকাখনত কিছুমান সংখ্যা দিয়া আছে স্তম্ভ এত থকা সংখ্যা দুটা পাটিগণিত প্ৰক্ৰিয়া প্ৰয়োগ কৰি স্তম্ভ বিত থকা সংখ্যাটো কেনেদৰে পাব পাৰি চাওঁ আহা স্তম্ভ এ স্তম্ভ বি অৰ্থাৎ স্তম্ভ এত থকা সংখ্যাখিনি ব্যৱহাৰ কৰি কিদৰে স্তম্ভ বিৰ সংখ্যাখিনি উলিয়াইছে সেইখিনি ইয়াত দেখাই দিয়া হৈছে তালিকাখনৰ সংখ্যাকেইটা মন কৰিলে দেখা পাওঁ এ নাম্বাৰ 2 ৰ লগত প্ৰথমে এই আগত থকা 3 টো পূৰণ কৰিছে আৰু পাছত থকা 1 টো যোগ কৰিছে 2 3 গুণ 6 আৰু 1 7 এতিয়া এই 5 ৰ লগত 2 টো পূৰণ কৰিছে 5 2 গুণ 10 আৰু পিছত থকা 7 টো যোগ কৰিছে 2 5 গুণ 10 আৰু 7 17 সি নাম্বাৰ 2 ৰ লগত 1 টো পূৰণ কৰিছে 2 ৰ লগত 1 পূৰণ কৰিছে আৰু পিছত থকা 2 টো যোগ কৰিছে 2 1 গুণ 2 আৰু 2 2 4 এতিয়া 2 ৰ লগত এই 15 টো পূৰণ কৰিছে আৰু পিছত থকা 7 টো যোগ কৰিছে 15 2 গুণ 30 30 আৰু 7 37 অৰ্থাৎ স্তম্ভ বিৰ সংখ্যাটো পাবলৈ স্তম্ভ এত থকা সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হ'ল প্ৰথম সংখ্যাটোৰ 2 গুণ প্ৰথম যোনটো সংখ্যা আছে সেইটো কি কৰিছে ডবল কৰিছে অৰ্থাৎ 2 ৰে পূৰণ কৰিছে সো 3 ৰ লগত কিমান পূৰণ কৰিছিল 2 কৰিছিল 5 ৰ লগতো 2 পূৰণ কৰিছিল 1 ৰ লগতো 2 পূৰণ কৰিছিল আৰু 15 ৰ লগতো 2 পূৰণ কৰিছিল অৰ্থাৎ প্ৰথমত থকা সংখ্যাখিনিৰ লগত 2 পূৰণ কৰিছে অৰ্থাৎ 2 গুণ পূৰণ কৰিছে লগত দ্বিতীয় সংখ্যাটো যোগ কৰিছে আৰু পিছত থকা সংখ্যাখিনি কি কৰিছিল যোগ কৰিছিল এই সম্পৰ্কটোৰ বীজগণিত ৰাশিত প্ৰকাশ হ'ব 2x + y য'ত x আৰু y কমে স্তম্ভ এত থকা সংখ্যা দুটা বুজাইছে আগত থকা সংখ্যাটোক x বুলি ধৰিছে আৰু পিছফালে থকা সংখ্যাখিনিক y বুলি ধৰিছে ইয়াৰ যোনটো বীজগণিত ৰাশি সেইটো হ'বগৈ 2x + y 2 আৰু আগত থকা সংখ্যাখিনিক x বুলি ধৰিছে প্লাছৰ প্লাছ আৰু পিছফালে থকা সংখ্যাখিনিক y বুলি ধৰিছে ইয়াৰ পাছত চোৱা কৰি চাওঁ আহা 4.8 ত কি দিয়া আছে ওপৰৰ উদাহৰণটোত দেখুওৱা ধৰণে স্তম্ভ এৰ সংখ্যা দুটাৰ পৰা স্তম্ভ বিৰ সংখ্যাটো উলিয়াব পৰা বীজগণিত ৰাশিটো নিৰ্ধাৰণ কৰা অৰ্থাৎ ইয়াত যে আমি বীজগণিত ৰাশিটো পাইছিলো তেনেকুৱা ধৰণৰ বীজগণিত ৰাশিটো এ আৰু বিৰ বাবে উলিয়াব দিছে এতিয়া চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ এ নম্বৰৰ সলিউশন প্ৰথমে আমি বীজগণিত ৰাশিটো উলিয়াবলৈ চেষ্টা কৰো আহা আমি এই সংখ্যাখিনিক আমি n বুলি ধৰি লৈছো আৰু এই n ৰ লগত আমি 3 এটা পূৰণ কৰিলো এতিয়া 3 লিখিলো আৰু n টোক আমি 1 বুলি ধৰি লৈছো 3 1 গুণ আমি কিমান পালো 3 এতিয়া আমি এই আগত থকা সংখ্যাটো পাব লাগিব কিমান আছে 1 আছে এতিয়া ইয়াৰ পৰা আমি কিমান বিয়োগ কৰিলে 1 পাম 3 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়া হলে কিমান পাম আমি 1 পাম হয়নে
অৰ্থাৎ ইয়াৰ পৰা আমি -2 কৰিব লাগিব, -2। যেহেতু আমাৰ উত্তৰটো কিমান হ'ব লাগিব, -5 হ'ব লাগিব। এতিয়া ইয়াত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব, যোনটো সংখ্যা পূৰণ কৰাৰ পাছত যোনটো আমি মান পাম, সেই মানটোৰ পৰা যেতিয়া আমি 3 বিয়োগ কৰিম তেতিয়া কিমান হ'বগৈ, উত্তৰটো -5 হ'ব লাগিব। এতিয়া আমি যদি ইয়াত যদি 2 লিখো, 2 দুগুণ 4 হ'ব, 4 পৰা 3 গ'লে 1 ওলাবগৈ। ইয়াত যদি 3 লিখো, 3 দুগুণ 6, 6 পৰা 3 গ'লে 3 ওলাব। ইয়াত যদি আমি 4 লিখো, 4 দুগুণ 8, 8 পৰা 3 গ'লে 5, অৰ্থাৎ ইয়াত কিমান হ'বগৈ, 4 হ'বগৈ। অৰ্থাৎ ইয়াৰ লগত আমি 4 পূৰণ কৰিব লাগিব, ইয়াৰ লগত আমি 4 পূৰণ কৰিব লাগিব। এতিয়া 3 3 মাইনাছৰ মাইনাছ, 4 দুগুণ 8। এতিয়া -8 পৰা 3 গ'লে কিমান হ'বগৈ, -5। অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'বগৈ, সেইটো হ'বগৈ 3n - 2, আৰু এই পিছৰ যোনটো 4 আছে এই 4টোক আমি y বুলি ধৰিম, ইয়াক আমি y বুলি ধৰিম। অৰ্থাৎ ইয়াত আমি একটোক আমি এই nটোক আমি x বুলি ধৰি ল'ম, 3x - 2y। যেহেতু আমি কি কৰিম, এই ওপৰত থকা যোনটো বীজগণিত ৰাশি পাইছিলো 2x + y, সেই একে হিচাপত আমি কি কৰিম, আমাৰ যোনটো বীজগণিত ৰাশি আছে সেইটো উলিয়াম। এতিয়া আমি বীজগণিত ৰাশিটো পাই গ'লো কিমান, 3x - 2y। এতিয়া চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ সলিউশন, প্ৰশ্নটো কিমান আছে, 1 আৰু 4, 1 অৰ্থাৎ 1 আৰু 4। এতিয়া ইয়াত লিখিবা যে ধৰা হ'ল আগত থকা সংখ্যাটোক আমি x বুলি ধৰি লৈছো, x = 1, আৰু এই পিছত থকা সংখ্যাটোক আমি y বুলি ধৰি লৈছো, y = 4। এতিয়া আমি বীজগণিত ৰাশিটো কিমান পাইছিলো, 3x - 2y। ইয়াত লিখিম 3x - 2y। এতিয়া 3 লিখিলো, পূৰণ x ৰ মানটো কিমান দি আছো, 1 দি আছে, সেইবাবে আমি ইয়াত 1 লিখিম, মাইনাছৰ মাইনাছ লিখিম, 2 লিখিম, পূৰণ, আৰু y = কিমান দি আছে, 4 দি আছে, ইয়াত আমি 4 লিখিলো। 3 × 1 = 3 মাইনাছ 4 × 2 = 8। এতিয়া -8 পৰা 3 গ'লে কিমান পাম, -5। এইটো হৈ গ'ল আমাৰ সলিউশন। আৰু চোৱা আমি কিমান পাব লাগিছিল, -5 পাব লাগিছিল, হয়নে? আৰু আমি ইয়াত কিমান পালো, -5 পালো। এইটো হৈ গ'ল আমাৰ এ নম্বৰৰ উত্তৰ। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াত লিখিবা যে লেট বুলি লিখিবা, লেট। ধৰা হ'লটোক ইয়াত তোমালোকে লেট বুলি লিখিবা। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন, প্ৰশ্নটো চাই লোৱা কিমান আছে, 15 আৰু 2, 15 আৰু 2। এতিয়া ইয়াত লিখিবা যে ধৰা হ'ল x = 15 আৰু y = 2। ইয়াত বীজগণিত ৰাশিটো লিখা 3x - 2y, 3 লিখা, পূৰণ x = কিমান আছে, 15 লিখা, মাইনাছৰ মাইনাছ, 2 লিখা, পূৰণ y = কিমান আছে, 2 আছে, 2 লিখা। 3 লগত 15 পূৰণ কৰিলে কিমান হ'বগৈ, 45, মাইনাছ 2 দুগুণ 4। এতিয়া 45ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'বগৈ, 41। আৰু আমাৰ আনসাৰটো কিমান দিয়া আছিল, 41 দিয়া আছিল, হয়নে? আৰু এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ সলিউশন। ইয়াৰ পাছত চি নম্বৰৰ সলিউশন, প্ৰশ্নটো কি দিয়া আছে, 3 আৰু 12। ইয়াত লিখিবা 3 আৰু 12। ইয়াত লিখিবা যে ধৰা হ'ল আগৰ সংখ্যাটোক আমি x বুলি ধৰি লৈছো, x = 3, আৰু পিছত থকা সংখ্যাটোক আমি y ধৰি লৈছো, y = 12। ইয়াত লিখিবা যে 3x - 2y, বীজগণিত ৰাশিটো 3 লিখিলো, পূৰণ x = কিমান ধৰিছো, 3 ধৰিছো, সেইকাৰণে ইয়াত 3 পূৰণ কৰা, মাইনাছৰ মাইনাছ, 2 পূৰণ y = কিমান দি আছে, 12 দি আছে, ইয়াত 12 লিখিবা। এতিয়া 3 লগত 3 পূৰণ কৰা, 3 3 গুণ 9, মাইনাছ 12 দুগুণ 24। এতিয়া এই 24ৰ পৰা 9 গ'লে কিমান হ'বগৈ, -15 হ'বগৈ। যেহেতু মাইনাছ থকা সংখ্যাটো ডাঙৰ, সেইবাবে ইয়াত কিমান ওলাব, -15। এইটো হ'ল আমাৰ চি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন, প্ৰশ্নটো কিমান দি আছে, 4 আৰু 4। ইয়াত লিখিবা যে ধৰা হ'ল x = 4 আৰু y = 4। এতিয়া ইয়াত বীজগণিত ৰাশিটো লিখা 3x - 2y, 3 লিখা, পূৰণ x = 4 দি আছে, ইয়াত 4 লিখিবা, মাইনাছৰ মাইনাছ, 2 পূৰণ y = কিমান দি আছে, 4 দি আছে, ইয়াত 4 লিখা। এতিয়া 3 4 গুণ 12, মাইনাছ 4 2 গুণ 8,
12ৰ পৰা 8 গ'লে কিমান 4 সো ইয়াত কিমান দিয়া আছে 4 দিয়া আছে হয়নে ডি নাম্বাৰটো এইটো হৈ গ'ল আমাৰ ডি নাম্বাৰৰ সলিউশন ইয়াৰ পিছত ই নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্ন লিখা 2 আৰু 1 2 আৰু 1 ইয়াত লিখিবা যে ধৰা হ'ল x সমান সমান 2 আৰু y সমান সমান 1 ইয়াত বীজগণিত ৰাশিটো লিখা 3x - 2y 3 লিখা পূৰণ x সমান সমান কিমান দিয়া আছে 2 দিয়া আছে ইয়াত 2 লিখা মাইনাসৰ মাইনাস 2 পূৰণ y সমান সমান কিমান দিয়া আছে 1 দিয়া আছে ইয়াত 1 লিখা 3 2 6 মাইনাস 2 1 2 6 ৰ পৰা 2 গ'লে কিমান 4 আৰু 6 ইয়াত কিমান ওলাব লাগিছিল 4 ওলাব লাগিছিল হয়নে আমাৰ কিমান ওলাল 4 ওলাইছে হয়নে এইটো হৈ গ'ল আমাৰ এই নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত এফ নাম্বাৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখা 10 আৰু 11 10 আৰু 11 ইয়াত লিখিবা যে ধৰা হ'ল x সমান সমান 10 আৰু y সমান সমান 11 আমাৰ বীজগণিত ৰাশিটো কি আছিল 3x - 2y 3 লিখিলো পূৰণ x সমান সমান কিমান দিয়া আছে 10 দিয়া আছে ইয়াত 10 লিখিলো মাইনাস 2 পূৰণ y সমান সমান 11 দিয়া আছে ইয়াত 11 লিখিলো 10 3 গুণ 30 মাইনাস 11 2 গুণ 22 30 ৰ পৰা 22 গ'লে কিমান 8 সো ইয়াত কিমান দিয়া আছে স্তম্ভবিদ 8 দিয়া আছে আৰু আমি কিমান পালো 8 পালো হয়নে আৰু এইটো হৈ গ'ল আমাৰ এফ নাম্বাৰৰ সলিউশন এতিয়া কৈছে যে বীজগণিতৰ ৰাশিটো নিৰ্ধাৰণ কৰা ইয়াত লিখিবা যে ওপৰত উল্লেখ কৰা স্তম্ভ এৰ বাবে বীজগণিতীয় ৰাশিটো কি হ'বগৈ 3x - 2y 3x - 2y এই লাইনটো তোমালোকে লাষ্টত লিখি দিবা এইটো হৈ গ'ল আমাৰ এ নাম্বাৰ প্ৰশ্নৰ উত্তৰ যেহেতু আমাক কৈছে যে বীজগণিতৰ ৰাশিটো নিৰ্ধাৰণ কৰিবলৈ হয়নে উলিয়াবলৈ সেইবাবে তোমালোকে এইটো লিখিব লাগিব লাইনটো ওপৰত উল্লেখ কৰা স্তম্ভ এৰ বাবে বীজগণিতৰ ৰাশিটো হ'বগৈ 3x - 2y ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো লিখিবা এইটো হ'ল আমাৰ এ নাম্বাৰৰ উত্তৰ এইটো হ'ল বি নাম্বাৰ এইটো সি নাম্বাৰ এইটো ডি নাম্বাৰ ই নাম্বাৰ আৰু এফ নাম্বাৰ যোনটো আমাৰ বীজগণিতৰ ৰাশিটো আমি উলিয়াইছিলো এই বীজগণিতৰ ৰাশিটো যদি তোমালোকে যদি উলিয়াব পাৰা তেতিয়াহ'লে অতি সহজে তোমালোকে এইখিনি সমাধান কৰিব পাৰিবা এতিয়া আমি বি নাম্বাৰ প্ৰশ্নটো সমাধান কৰিম বি নাম্বাৰৰ সলিউশন এই বি নাম্বাৰ প্ৰশ্নটোৰ বাবে প্ৰথমে আমি বীজগণিতৰ ৰাশিটো কি হ'ব সেইটো আমি উলিয়াবলৈ চেষ্টা কৰো আহা ইয়াত কিমান দিয়া আছে 2 আৰু 3 দিয়া আছে 2 আৰু 3 দিয়া আছে আৰু চোৱা আমাৰ আনসাৰটো কিমান ওলাব লাগিব 17 ওলাব লাগিব এতিয়া মই যদি 3 ৰ লগত যদি 5 এটা পূৰণ কৰো 5 3 গুণ 15 15 আৰু 2 যোগ কৰিলে কিমান হ'ব 17 হ'বগৈ হয়নে অৰ্থাৎ এই আগৰ দুইটোক আমি x বুলি ধৰি লৈছো মাজৰ এটো প্লাসৰ প্লাস লিখিলো 5ৰ 5 লিখিলো আৰু পিছফালে থকা 3 টোক আমি y বুলি ধৰি ললো এটো আমাৰ বীজগণিতৰ ৰাশি হয়নে নাই আমি এই বি নাম্বাৰটোত বহাই প্লাই চাওচোন যদি আমি যদি x সমান সমান 3 ধৰো প্লাস 5ৰ 5 লিখিলো আৰু এই পিছফালে থকা 2 টোক আমি y বুলি ধৰি ললো y সমান সমান 2 এতিয়া 3 3 প্লাস 5 2 গুণ 10 10 আৰু 3 যোগ কৰিলে কিমান 13 ইয়াত যেহেতু 13 আছে তাৰ মানে আমাৰ যোনটো বীজগণিতীয় ৰাশি সেইটো কিমান হ'বগৈ x + 5y এতিয়া এ নাম্বাৰত কিমান দি আছে বি নাম্বাৰৰ এ প্ৰশ্নটো কিমান দি আছে 2 আৰু 3 ইয়াত লিখিবা 2 আৰু 3 ইয়াত লিখিবা যে ধৰা হ'ল x সমান সমান আগৰ সংখ্যাটোক আমি x বুলি ধৰি লৈছো x সমান সমান 2 আৰু y সমান সমান 3 পিছফালে থকা সংখ্যাটোক আমি y বুলি ধৰিছো এতিয়া ইয়াত লিখিবা যে আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান পালো x + 5y হয়নে ইয়াত লিখিবা যে x + 5y x সমান সমান কিমান দি আছে 2 দি আছে ইয়াত 2 লিখিলো প্লাস 5ৰ 5 লিখিলো পূৰণ y সমান সমান কিমান দি আছে 3 দি আছে ইয়াত 3 লিখিবা 2 লিখিলো
প্লাছৰ প্লাছ 5 3 গুণ 15 এতিয়া 15 লগত 2টো যোগ কৰিলে কিমান হ'ব 17 এইটো হৈ গ'ল আমাৰ আনসাৰ আৰু সো আমি কিমান পাব লাগিছিল 17 পাব লাগিছিল হয়নে যেহেতু আমি 17 পালো এইটো হল আমাৰ এ নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত বি নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 3 আৰু 2 3 আৰু 2 ইয়াত লিখিবা যে ধৰা হল x সমান 3 আৰু y সমান 2 ইয়াত লিখিবা যে যোনটো আমাৰ বীজগণিত ৰাখি আছিল x + 5y x + 5y x সমান কিমান দি আছে 3 দি আছে ইয়াত 3 লিখিবা প্লাস 5 ৰ 5 লিখিবা আৰু y সমান কিমান দি আছে 2 দি আছে ইয়াত 2 লিখিবা 3 লিখা প্লাসৰ প্লাস 5 2 10 10 আৰু 3 যোগ কৰিলে কিমান হ'ব 13 হ'বগৈ আৰু সো আমি কিমান পাব লাগিছিল 13 পাব লাগিছিল হয়নে এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ অৰ্থাৎ তোমালোকে যদি বীজগণিতৰ ৰাশিটো যদি উলিয়াব পাৰা তেতিয়া হলে অতি সহজে তোমালোকে উত্তৰখিনি উলিয়াই ল'ব পাৰিবা ইয়াৰ পাছত সি নাম্বাৰৰ সলিউশন প্ৰশ্নটো লিখা 10 আৰু 3 10 আৰু 3 ইয়াত লিখিবা যে ধৰা হল x সমান 10 আৰু y সমান 3 ইয়াত বীজগণিতৰ ৰাশিটো লিখিবা যে x + 5y x সমান 10 দি আছে ইয়াত 10 লিখিবা প্লাস 5 ৰ 5 লিখিবা পূৰণ y সমান 3 দি আছে ইয়াত 3 লিখিবা 10 প্লাস 5 3 গুণ 15 10 আৰু 15 পূৰণ যোগ কৰিলে 10 আৰু 15 যেহেতু মাজত যোগ চিহ্ন আছে 10 আৰু 15 যোগ কৰিলে কিমান হ'বগৈ 25 হ'বগৈ 25 সো আমি কিমান পাব লাগিছিল 25 পাব লাগিছিল মানে আমি কিমান পালো 25 পালো এইটো হল আমাৰ সি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন ডি নাম্বাৰ প্ৰশ্নটো চোৱা 5 আৰু 15 5 আৰু 15 ইয়াত লিখিবা যে ধৰা হল x সমান 5 y সমান 15 y সমান 15 ইয়াত লিখিবা আমাৰ বীজগণিতৰ ৰাশিটো কি আছিল x + 5y x সমান কিমান দি আছে 5 দি আছে 5 লিখিবা প্লাস 5 ৰ 5 পূৰণ y সমান কিমান দি আছে 15 দি আছে ইয়াত 15 লিখা 5 প্লাস 15 লগত 5 টো পূৰণ কৰিলে কিমান হ'বগৈ 15 5 গুণ 75 75 ৰ লগত 5 যোগ কৰিলে কিমান হ'বগৈ 80 হ'বগৈ সো ইয়াত কিমান আছে 80 আছে হয়নে আৰু আমি কিমান পালো 80 পালো এইটো হল আমাৰ ডি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ই নাম্বাৰৰ সলিউশন প্ৰশ্নটো চাই লোৱা কি আছে 15 আৰু 11 15 আৰু 11 ইয়াত লিখিবা যে ধৰা হল x সমান 15 আৰু y সমান 11 ইয়াত লিখিবা যে বীজগণিতৰ ৰাশিটো কিমান আছিল x + 5y x + 5y x ৰ মানটো কিমান দি আছে 15 দি আছে ইয়াত 15 লিখা প্লাসৰ প্লাস লিখা 5 ৰ 5 লিখিবা পূৰণ আৰু y সমান কিমান দি আছে 11 দি আছে ইয়াত 11 লিখিবা 15 15 লিখা প্লাসৰ প্লাস লিখা 11 লগত 5 টো পূৰণ কৰিলে কিমান হ'বগৈ 55 এতিয়া এই 55 ৰ লগত 15 যোগ কৰিলে কিমান হ'বগৈ 70 হ'বগৈ 70 এইটো হল আমাৰ ই নাম্বাৰৰ উত্তৰ সো ইয়াত কিমান আছে 70 আছে হয়নে ইয়াৰ পাছত এফ নাম্বাৰ কিমান আছে 4 আৰু 4 এফ নাম্বাৰৰ সলিউশন 4 আৰু 4 ইয়াত লিখিবা যে ধৰা হল x সমান 4 আৰু y সমান 4 এতিয়া ইয়াত বীজগণিতৰ ৰাশিটো লিখা x + 5y x সমান 4 দি আছে ইয়াত 4 লিখিবা প্লাসৰ প্লাস 5 ৰ 5 পূৰণ y সমান 4 দি আছে ইয়াত 4 লিখিবা 4 ৰ 4 লিখা প্লাসৰ প্লাস দিয়া 5 4 গুণ 20 20 ৰ লগত 4 যোগ কৰিলে কিমান হ'বগৈ 24 সো ইয়াত কিমান দি আছে 24 দি আছে হয়নে আৰু আমি কিমান পালো 24 পালো এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ এইটো আছিল আমাৰ এ নাম্বাৰৰ উত্তৰ এইটো হৈছে বি নাম্বাৰৰ উত্তৰ এইটো হৈছে সি নাম্বাৰৰ উত্তৰ এইটো হৈছে ডি নাম্বাৰৰ উত্তৰ এইটো হৈছে ই নাম্বাৰৰ উত্তৰ আৰু এইটো আছিল আমাৰ এফ নাম্বাৰৰ উত্তৰ এতিয়া চোৱা ইয়াত কি কৈছে বীজগণিতৰ ৰাশিটো লিখিবলৈ হয়নে সেইবাবে ইয়াত লিখিব লাগিব যে ওপৰত উল্লেখ কৰা
ওপৰত উল্লেখ কৰা স্তম্ভ এ এৰ বাবে বীজগণিতীয় ৰাশিটো হ'ব কিমান আছিল বীজগণিতীয় ৰাশিটো x + 5y। ইয়াত লিখিব x + 5y। এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰখিনি লিখিবা। আৰু এইখিনি আছিলে আমাৰ পৰিচাম আহা 4.8 থকা প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।